ছাত্ৰ সন্থাৰ মোৰ সৈতে অহা বিষয়ববীয়াসকল, আমি ইয়াত উপস্থিত থকা সমূহ সংবাদ মাধ্যমৰ কৰ্মীসকললৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি যথেষ্ট প্ৰত্যাহ্বানৰ সময়ত সদৌখন ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰিছোঁ আৰু ছাত্ৰ সন্থাটোক আহি থাকিবলগীয়া দিনত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিছোঁ। অসমৰ বিভিন্ন ৰাইজৰ লগত আমি কথা বতৰা পাতিছোঁ আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ কৰ্মী হিচাপে আপোনালোকৰ পৰাও আমি সহায় সহযোগিতা দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। কাৰণ আমি ছাত্ৰ সন্থাৰ কোনো হাই কামান নাই। আমি শ্ৰদ্ধাৰ ৰাইজ, সংবাদ মাধ্যমৰ কৰ্মীসকল, আমাৰ সহযোগিতা প্ৰদান কৰা ছাত্ৰ ছাত্ৰীসকল, এইসকলৰ পৰামৰ্শ, এইসকলৰ সহায় সহযোগিতাৰে আমি ছাত্ৰ সন্থাৰ সদায় আগুৱাই লৈ গৈছোঁ। গতিকে আপোনালোকৰ যি সহায় সহযোগিতা পৰামৰ্শ আজি মই আপোনালোকৰ পৰাও আশা কৰিছোঁ আৰু আপোনালোকে যি প্ৰশ্ন আমালৈ আগবঢ়াব আমি পুংখানুপুংখভাৱে কোনো আৰবেৰ নোহোৱাকৈ তাৰ উত্তৰ প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক আন্দোলনৰ যি প্ৰশ্ন উত্থাপন কৰিছে মই ক'ব বিচাৰিছোঁ যে সদৌখন ছাত্ৰ সন্থা আমি ছাত্ৰ ছাত্ৰীসকলৰ মূলত এটা অনুষ্ঠান যদিও সামাজিক বিভিন্ন ক্ষেত্ৰত আমি কাম কাজ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰিছোঁ। তথাপি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত এই প্ৰশ্নটোৱে হৈছে আমাৰ মূল বিষয়। গতিকে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া অন্যায়ৰ সন্মুখীন হৈছে তেতিয়াই আমি ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত থিয় হৈ মাত মাতি আহিছোঁ। আৰু আমাৰ অসমখন এনেকুৱা এখন ঠাই য'ত আন্দোলন নকৰিলে আচলতে আমি একো নাপাওঁ। আমি এই কথাখিনি সকলোৱে অনুধাৱন কৰোঁ আৰু বিষয়টো আমি এনেকুৱা পৰ্যায়লৈকে আন্দোলন কৰিব লাগে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাপ্য যি মৌলিক অধিকাৰ বিনামূলীয়া পাঠ্যপুথি, সেই পাঠ্যপুথি সময়মতে পাবৰ কাৰণেও আমি ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক লৈ আন্দোলন কৰিবলগীয়া হয়। আৰু আমি ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক লৈ আন্দোলনৰ কাৰ্যসূচী আমি বিভিন্ন সময়ত গ্ৰহণ কৰোঁ। আৰু আমি ছাত্ৰ সন্থা যেতিয়াৰ পৰা কৰিছোঁ স্কুলীয়া পৰ্যায়ত তেতিয়াৰ পৰা আন্দোলনত অংশগ্ৰহণ কৰিছোঁ। আৰু ছাত্ৰ সন্থাই যেতিয়া আমাক আন্দোলনৰ কাৰণে লৈ গৈছে তেতিয়া আচলতে এনেকুৱা ধৰণৰ আমাৰ অনুভৱ হোৱা নাই যে সেই আন্দোলনে আমাৰ পঢ়াত যথেষ্ট ক্ষতি কৰিছে। আৰু বিভিন্ন সময়ত চৰকাৰী পক্ষই এই অভিযোগটো উত্থাপন কৰি থাকে যে ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক শ্ৰেণীকোঠাৰ পৰা ৰাজপথলৈ লৈ গৈছে আৰু ৰাজপথলৈ নি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত ধ্বংস কৰিছে। এই কথাটো আমি পোনছাটেই নস্যাৎ কৰিছোঁ। কাৰণ এটা কথা আমি জানিব লাগিব যে ছাত্ৰ সন্থাই আমি কিয় আন্দোলন কৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ যেতিয়া বিনষ্ট হৈছে তেতিয়া আমি ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক লৈ ৰাজপথত আন্দোলন কৰিছোঁ। আৰু এইটো ছাত্ৰ বা ছাত্ৰ কৰ্মী হিচাপে আমাৰ দায়িত্ব। কাৰণ দেশভক্ত তৰুণৰাম ফুকনৰ এষাৰ কথা আছে যে যি ছাত্ৰই ছাত্ৰ জীৱনত জাতীয়তাবাদৰ হকে নিজৰ অধিকাৰৰ হকে মাত মাতিব পৰা নাই সেই ছাত্ৰজনৰ ছাত্ৰ জীৱন বৃথা বুলি কৈছে। গতিকে নিজৰ প্ৰাপ্য নিজৰ অধিকাৰ খৰ্বৰ হোৱাৰ সময়ত আমি ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক লৈ মাত মতাটো আমি অধিকাৰ বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ যে শৈক্ষিক জীৱন ধ্বংস হৈছে এই কথাটো আমি কেতিয়াও নাভাবোঁ। ইয়াৰ পৰিৱৰ্তে চৰকাৰে সময়মতে বিনামূলীয়া পাঠদান যোগান ধৰিব নোৱাৰাৰ কাৰণে এই কৰোনা মহামাৰীত যদি আমি উদাহৰণ হিচাপে লওঁ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষৰ 10টা মাহ তেওঁলোকে নষ্ট কৰিলে, কিন্তু এই 10টা মাহ কেনেকৈ ক্ষতিপূৰণ দিব তাৰ কোনো উচিত পৰিকল্পনা আজিলৈকে গ্ৰহণ নকৰিলে। আমি ছাত্ৰ সন্থাই বাৰম্বাৰ কৈছিলোঁ যে 9-10টা মাহ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বৰ্ষ ধ্বংস হৈছে। ইয়াৰ উচিত পৰিকল্পনা কি? এই বৰ্ষটোৰ এই মাহকেইটাৰ ক্ষতিপূৰণ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ পাব? তেওঁলোকে এই ক্ষেত্ৰবিলাকত কেতিয়াও উত্তৰ প্ৰদান নকৰে। কেৱল ছাত্ৰ সন্থাই নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যদি আমি ৰাজপথত এটা দিন আন্দোলন কৰিছোঁ সেই দিনটোতে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে বুলি তেওঁলোকে ভাবে। কিন্তু ছাত্ৰ ছাত্ৰীসকলক লৈ যে বিনামূলীয়া তেওঁলোকে পাঠ্যপুথি যোগান ধৰিব পৰা নাই, আন্তঃগাঁথনিৰ অভাৱ বিদ্যালয় মহাবিদ্যালয়সমূহত তেওঁলোকে এখন ভাল আন্তঃগাঁথনি আমাৰ চৰকাৰী মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলক দিব পৰা নাই, এই কথাবিলাক কেতিয়াও স্বীকাৰ নকৰে। কেৱল ছাত্ৰ সন্থাক দুখ দিবৰ কাৰণে ছাত্ৰ সন্থাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিছে এনেকুৱা ধৰণৰ কথাবিলাকেৰে আমি ৰাইজক আগ্ৰহ কৰিব বিচাৰোঁ। গতিকে মই বিষয়টো নস্যাৎ কৰিছোঁ। আমি ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে তেওঁলোকৰ অধিকাৰৰ কাৰণে তেওঁলোকৰ মৌলিক অধিকাৰসমূহ আদায় কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰীসকলক লৈ আন্দোলন কৰি আহিছোঁ। বিভিন্ন সময়ত বিভিন্ন পক্ষই আচুৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন কৰি আহিছে। তাৰে এটা অভিযোগ হ'ল আচুৰ আন্দোলনৰ নামত চান্দা সংগ্ৰহ কৰাই মূল কাম আৰু এইসকলৰ মতে আচুৰ হ'ল চান্দাবাদ। বিভিন্ন সময়ত এই অভিযোগটো উত্থাপন কৰা হয় আৰু আমি অকপতে স্বীকাৰ কৰোঁ যে আমি সদৌখন ছাত্ৰ সন্থাই বৰঙণি সংগ্ৰহ কৰোঁ। এইটো আমি অকপতে স্বীকাৰ কৰোঁ আৰু এইটো এখন খোলা কিতাপ। সকলোৱে জানে যে সদৌখন ছাত্ৰ সন্থা এটা ৰাইজৰ সংগঠন এটা চলিবৰ কাৰণে বৰঙণিৰ প্ৰয়োজন হ'ব, তাত কোনো লোকঢাক নাই। আৰু
এটা কথা আমি ক'ব লাগিব যে ৰাজহুৱা অনুষ্ঠান চলোৱা কোনো ব্যক্তি বা ৰাজহুৱা অনুষ্ঠানৰ কোনো জড়িত লোকে মাক দেউতাকৰ গহনা বিক্ৰী কৰি বা মাটি বাৰী বিক্ৰী কৰি কেতিয়াও ৰাজহুৱা সংগঠন চলাব নোৱাৰে। ইয়াৰ কাৰণে ৰাইজৰ অনুদান লাগিব, ৰাইজৰ বৰঙণি লাগিব, আৰু আমিও সদৌ অসম ছাত্ৰ সন্থাই সেই বৰঙণি সংগ্ৰহ কৰি আমি বিভিন্ন অনুষ্ঠান বিভিন্ন আমি যি কাৰ্যসূচী ৰূপায়ণ কৰোঁ সেই কাৰ্যসূচীবিলাক আমি গ্ৰহণ কৰোঁ, আৰু যাৰ হিচাপ তন্নকৈ প্ৰদান কৰা থাকে বা আমাৰ হাতত থাকে, আৰু যিয়ে যেতিয়া বিচাৰে আমি সেই হিচাপ প্ৰদান কৰিবৰ কাৰণে আমি সাজু থাকোঁ। গতিকে ৰাজহুৱা এটা সংগঠন হিচাপে আমি সদৌ অসম ছাত্ৰ সন্থাই বৰঙণি সংগ্ৰহ কৰোঁ, আৰু সেই বৰঙণিৰ জৰিয়তে আমি ৰাইজৰ কাম কাজবিলাক আগবঢ়াই লৈ যাওঁ। কেৱল আন্দোলন কৰিলে এটা আন্দোলনৰ কাৰ্যসূচী চলাই যাবৰ কাৰণে অৱশ্যে আমাৰ বৰঙণিৰ প্ৰয়োজন হ'ব, আৰু সেই বৰঙণি আমি সংগ্ৰহ কৰোঁ, আৰু সেই বৰঙণি সংগ্ৰহ কৰাৰ নামত আমি ৰচিদ প্ৰদান কৰোঁ, আৰু এইখন এখন খোলা কিতাপ। গতিকে আমি অকপতে স্বীকাৰ কৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাই আমি এটা ৰাইজৰ সংগঠন হিচাপে আমি দান বৰঙণি লৈ আমি আগবাঢ়ি যাওঁ। আৰু ইয়াত আমাক চান্দা পাৰ্টি বুলি যিসকলে কৈ থাকে, বিশেষকৈ এই শাসিত চৰকাৰখনে, আপোনালোকে যদি চাই এই চৰকাৰখনে আচলতে চান্দা সংগ্ৰহত ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম স্থানত আছে। গতিকে এই চৰকাৰখনে আমাক তেনেকৈ সমালোচনা কৰাৰ যুক্তি নাই, আৰু যিসকলে সমালোচনা কৰে তেওঁলোকে মাক বাপেকৰ গাঁঠিৰ ধন বা মাক বাপেকৰ সোণৰ গহনা বা সম্পত্তি বিক্ৰী কৰি সংগঠন চলাইছে নেকি, এই কথাখিনিয়ে ৰাজহুৱা কৰিব লাগে। বহুতে আকৌ অভিযোগ কৰে আছু ৰাজনৈতিক নেতা তৈয়াৰ কৰা এটা কাৰখানাহে মাথো, মন্ত্ৰী বিধায়ক হোৱাৰ বাসনাৰে এখন উপযুক্ত ৰাজনৈতিক প্লেটফৰ্ম বা মঞ্চ প্ৰস্তুত কৰি নিজকে উপযুক্ত ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে বহুতে আছু কৰি আহিছে। ইতিমধ্যে দেখা গৈছে আছু প্ৰাক্তন যিসকলে আছু নেতৃত্ব প্ৰদান কৰিছিল, আছু এৰাৰ পিছতে তেওঁলোকে ৰাজনৈতিক মঞ্চখনত প্ৰৱেশ কৰিছে। আপুনি নতুনকৈ আছু সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছে। আপোনালোকৰ এনেকুৱা কিবা উদ্দেশ্য আছে নেকি যে ৰাজনৈতিক প্লেটফৰ্মখন তৈয়াৰ কৰাৰ কাৰণে আছু দায়িত্ব গ্ৰহণ কৰিছে? সদৌ অসম ছাত্ৰ সন্থাক বিভিন্ন সময়ত এই কথাখিনি কোৱা হয় যে সদৌ অসম ছাত্ৰ সন্থা ৰাজনৈতিক নেতা তৈয়াৰ কৰা এটা কাৰখানা নেকি বা ৰাজনৈতিক নেতা তৈয়াৰ কৰা নেকি। মই এটা কথা কওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ হাজাৰ হাজাৰ কৰ্মী আছে, আৰু এই কৰ্মীসকলৰ ভিতৰত 2% লোকেহে ৰাজনীতিৰ লগত জড়িত থাকে, আৰু যিকেইজন ৰাজনীতিৰ লগত জড়িত থাকে তেওঁলোক সঘনেই সামাজিক মাধ্যম হওক বা অন্যান্য মাধ্যমত তেওঁলোক সৰ্বচৰ্চিত হৈ থাকে। গতিকে তেওঁলোকৰ কাম কাজবিলাক বেছিকৈ প্ৰচাৰিত হয়। কিন্তু মই কওঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত প্ৰায় 98% লোক কিন্তু সমাজৰ বিভিন্ন স্তৰৰ লগত জড়িত। হয় কোনোবাই শিক্ষক হিচাপে জড়িত, হয় কোনোবাই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে জড়িত, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে জড়িত, সংবাদ মাধ্যমৰ লগত জড়িত, বিভিন্ন ব্যৱসায়ৰ লগত জড়িত, সামাজিক স্তৰৰ বিভিন্ন ঠাইত প্ৰায় 98% ছাত্ৰ সন্থাৰ পৰা যোৱা লোক জড়িত হৈ আছে। কেৱল 2 বা 3% লোকে ৰাজনীতি কৰে। গতিকে এই 2 বা 3% লোক সংবাদ মাধ্যমতে কওক বা অন্যান্য স্থানতে চৰ্চাত থকাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই কেৱল নেতা সৃষ্টি কৰা এটা কাৰখানা বুলি সকলোৱে ভাবে। কিন্তু সমাজৰ বিভিন্ন স্তৰত যদি চাই তেনেহ'লে প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো স্থানতে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ পৰা যোৱা প্ৰাক্তন কৰ্মীয়ে ভৰি আছে। এয়া আপুনি শিক্ষক সমাজে চাওক, কোনোবা এখন বিদ্যালয়ত যদি যায় তাৰ 10 গৰাকী শিক্ষকৰ 3 গৰাকী শিক্ষক কিন্তু ছাত্ৰ সন্থাৰ লগত জড়িত থাকে। কোনোবা এখন মহাবিদ্যালয়লৈ যায়, কোনোবা এখন মহাবিদ্যালয়ৰ অধ্যক্ষ বা তাৰ শিক্ষাগুৰুসকল বা অন্যান্য ঠিকা ব্যৱসায় বাণিজ্য গাঁৱৰ পৰ্যায়তে হওক বিভিন্ন স্তৰত সদৌ অসম ছাত্ৰ সন্থাৰ লোকসকলে কাম কৰি আছে। কেৱল ৰাজনীতিত সেই 2-3% লোকে জড়িত হৈ আছে, যিসকলে সংবাদ মাধ্যম বা অন্যান্য মাধ্যমত চৰ্চিত হৈ থকাৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ সকলো নেতা কৰ্মীয়ে ৰাজনীতি কৰে বুলি এটা ভুল ধাৰণা আচলতে প্ৰচলিত হৈ আছে। আৰু আমাক ব্যক্তিগতভাৱে যদি সোধা হয় সদৌ অসম ছাত্ৰ সন্থাৰ দায়িত্ব ল'বলৈ আগবাঢ়ি আহিছোঁ। আমি সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ কাৰণে কাম কৰি যাব বিচাৰোঁ, জ্বলন্ত সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত কাম কৰি যাব বিচাৰোঁ, আৰু আহি থাকিবলগীয়া সময়ত আমি কেনেকৈ কাম কৰি যাম সেয়া আচলতে সময়ে নিৰূপণ কৰিব। গতিকে আমি সময়ৰ সৈতে আগবাঢ়ি যাব লাগিব, আৰু ভৱিষ্যতে আমাৰ কি কৰ্মপন্থা হ'ব সেই কথাবিলাক সময়ে নিৰূপণ কৰিব। আছুৰ নেতৃত্ব বহন কৰা দুগৰাকীকৈ নেতাই অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ লগতে বহু প্ৰাক্তন আছু নেতাই অসম চৰকাৰৰ বিভিন্ন বিভাগৰ মন্ত্ৰিত্ব সলনি কৰিছে যদিও আছু এৰাৰ পিছতে এইসকল প্ৰাক্তন ছাত্ৰ নেতাই জাতীয় জীৱনৰ স্বাৰ্থক অৱজ্ঞা কৰি আহিছে, আৰু এইসকল প্ৰাক্তন সতীৰ্থ বা প্ৰাক্তন ছাত্ৰ নেতাকে আছুৱে সময়ে সময়ে সকে দি থাকিব লগা হৈছে জাতীয় স্বাৰ্থ। আৰু দেখা গৈছে যে বিগত কালচোৱাত আছুৰ যিসকলে নেতৃত্ব বহন কৰে তেওঁলোকৰ মুখত প্ৰায় জাতীয় দায়বদ্ধতাৰ কথা শুনিবলৈ পোৱা যায়, কিন্তু আছু এৰাৰ পিছতেই সেইসকল নেতাই আকৌ জাতীয় দায়বদ্ধতা পাহৰি গৈছে। কি ক'ব? ছাত্ৰ সন্থাৰ কাৰণে আটাইতকৈ দুৰ্ভাগ্যজনক কথা এইটোৱেই
যে ছাত্ৰ সন্থাৰ মজিয়াত যিবিলাক আদৰ্শ নীতিৰ কথা ইয়াত শিকোৱা হয় বা যিবিলাক নীতি আদৰ্শৰে পৰিচালিত হয় পৰৱৰ্তী সময়ত ৰাজনৈতিক মঞ্চ গঢ়কি সেই নীতি আদৰ্শবিলাক পাহৰি যায়। এই মাতৃ সংগঠনটোৰ আদৰ্শ নীতিৰ কথা পাহৰি সেইসকল ব্যক্তিয়ে নিজৰ স্বাৰ্থৰ কাৰণে আৰু নিজৰ স্বাৰ্থক তেওঁলোকে সৰ্বোচ্চ বুলি ভাবে আৰু ব্যক্তি স্বাৰ্থক সৰ্বোচ্চ বুলি ভাবি সেইসকল লোকে জাতীয় জীৱনত সদায় উচ্চ তাচ্ছিল্য কৰি আহিছে, প্ৰতাৰণা কৰি আহিছে। আৰু এই বিষয়টো আমি ছাত্ৰ সন্থাৰ উঠি অহা প্ৰজন্মই সদায় প্ৰশ্নৰ সন্মুখীন হৈ আহিছো। দুগৰাকীকৈ মুখ্যমন্ত্ৰী গ'ল, বিভিন্ন পদত মন্ত্ৰী গ'ল, MLA গ'ল, তেওঁলোকে কিন্তু জাতীয় জীৱনত সদায় প্ৰতাৰণা কৰি অহা আমাৰ পৰিলক্ষিত হৈছে। গতিকে সেইসকলক আমি সময়ে সময়ে ধিক্কাৰ প্ৰদান কৰিছো, সকীয়াই দিছো আৰু মাতৃ সংগঠনটোত যিবিলাক নীতি আদৰ্শ শিক্ষা দিয়া হৈছিল সেইবিলাক ভৱিষ্যতৰ দিনত ৰাজনৈতিক মঞ্চখনত থাকি তেওঁলোকে কাম কাজবিলাক কৰাত বিফল হৈছে। গতিকে আমি ছাত্ৰ সন্থাই এতিয়া আমি তাৰ পৰা পৰিত্ৰাণ বিচাৰিছো। আমি এটা কথা কৈছো যে আমাৰ ছাত্ৰ সন্থাৰ মজিয়াত যিবিলাক নীতি আদৰ্শৰ কথা কোৱা হৈছে আহি থাকিবলগীয়া দিনত যিয়ে মঞ্চত নাথাকক সেই নীতি আদৰ্শত থাকি যাতে কাম কাজ কৰে, সুবিধাবাদৰ যি ৰাজনীতি সেই ৰাজনীতি পৰিত্ৰাণ কৰি আমাৰ যিসকল আহি থাকিবলগীয়া প্ৰজন্ম সেই প্ৰজন্মবিলাকে যাতে ভৱিষ্যতৰ দিনত এনেবিলাক প্ৰশ্নৰ সন্মুখীন নহয় তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছো। কাৰণ সদৌখন ছাত্ৰ সন্থাৰ মজিয়াত কেতিয়াও বেয়া কথা শিকোৱা নহয়। যেনেকৈ এগৰাকী মাতৃৰ যদি দুগৰাকী সন্তান থাকে, কোনোবা এগৰাকী সন্তান ভাল হয়, কোনোবা এগৰাকী বেয়া হয়, কিন্তু মাতৃগৰাকীয়ে দুইজন সন্তানকে একেই শিক্ষা দিয়ে। কেতিয়াও কোনোবা এজনক ভাল বা কোনোবা এজনক বেয়া তেনেকুৱা ধৰণৰ শিক্ষা নিদিয়ে। দুইগৰাকীকে একেই শিক্ষা দিয়ে, কিন্তু কোনোবা এগৰাকী ভাল হয়, কোনোবা এগৰাকী সমাজত বেয়া হিচাপে প্ৰতিষ্ঠিত হয়। আৰু আমিও ভাবিছো যে সদৌখন ছাত্ৰ সন্থাৰ মজিয়াত আমি সকলো সন্তান, আমাৰ যিসকল আমাৰ কৰ্মী আছে সেইসকল আমাৰ এই মাতৃ সংগঠনটোৰ আমি সন্তান, এই সন্তানক আমাক মাতৃ সংগঠনটোৱে একেই শিক্ষা দিছে। তাৰে সেই যিসকলে সমাজত প্ৰতিষ্ঠিত হৈ কাম কাজ কৰি আছে সেইসকলে ভাল শিক্ষা লৈছে আৰু এই ২-৩% যিসকলে ৰাজনীতি কৰিছে তেওঁলোকে সেই মাতৃ সংগঠনটোৰ পৰা পোৱা আদৰ্শ ত্যাগ তেওঁলোকৰ সেই শিক্ষা নলৈ তেওঁলোকে নিজৰ ব্যক্তি স্বাৰ্থক উদ্ধত ৰাখি কাম কাজ কৰিছে, যাৰ কাৰণে ছাত্ৰ সন্থা বদনাম হৈছে। গতিকে আহি থাকিবলগীয়া দিনত এই পৰিৱেশৰ খাম কাটি আমি সুবিধাবাদৰ ৰাজনীতি যাতে কোনেও কৰিব নোৱাৰে, ছাত্ৰ সন্থাক যাতে কোনেও দাগ আনিব নোৱাৰে তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰাৰ চিন্তা চৰ্চা কৰিছো। আৰু আহি থাকিবলগীয়া দিনত আমাৰ উঠি অহা প্ৰজন্মই যাতে এই প্ৰশ্নবিলাকৰ কোনো কাৰণত সন্মুখীন নহয় তাৰ কাৰণে আমি সকলোকে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি ইতিমধ্যে আহ্বান জনাইছো। আছুক নেতৃত্ব প্ৰদান কৰা এগৰাকী নেতা বৰ্তমান সময়ৰ অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছে। জাতি মাটিৰ ভেটি শ্লোগান দিয়া দিশটোৰ এই চৰকাৰখনৰ কাম কাজ তথা মুখ্যমন্ত্ৰীগৰাকীৰ ভূমিকা আছু কিমান দূৰ সন্তুষ্ট? বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেখেতৰ যি কাম কাজ বা তেখেত আমাৰ প্ৰাক্তন সতীৰ্থ বুলি ক'বলৈ আজিকালি আমি লাজ পাওঁ। আৰু আমি একেখন গৃহ জিলাৰ, তেখেতো ডিব্ৰুগড়, ময়ো ডিব্ৰুগড় জিলাৰ, আৰু তেখেতেও ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰিছিল, আমিও ডিব্ৰুগড় জিলাক প্ৰতিনিধিত্ব কৰি আহিছো। আৰু ডিব্ৰুগড় জিলাৰ এজন প্ৰতিনিধি হিচাপে বা ডিব্ৰুগড়বাসী এজন বাসিন্দা হিচাপে আমি তেখেতক ডিব্ৰুগড় বুলি ক'বলৈ আজিকালি লাজ পাওঁ। তেখেতৰ যি কৰ্মকাণ্ড, ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী হিচাপে তেখেতৰ যি কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডবিলাকত আমি তেখেতক ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মী বা ডিব্ৰুগড় কৰ্মী হিচাপে ক'বলৈ লাজ পাওঁ। তেখেতে জাতিটোক, তেখেতে ছাত্ৰ সন্থাৰ এই মঞ্চখনক চৰম প্ৰতাৰণা কৰিছে। আৰু এনেকুৱা এটা দিন আহিছিল কা আন্দোলনৰ সময়ত যে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰি অহা আমাৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ত তেওঁৰ নামটো মুচি দিয়াৰ এটা পৰিৱেশ সেই সময়ত সৃষ্টি হৈছিল। আৰু তাতকৈ দুৰ্ভাগ্যজনক কথা থাকিব নোৱাৰে। তেওঁ নিজেই উদ্বোধন কৰি অহা কাৰ্যালয়টো, নিজে নিৰ্মাণ কৰি অহা কাৰ্যালয়টো তেওঁৰ নামটো আমি ছাত্ৰ সন্থাৰ ভৱিষ্যত আমাৰ উঠি অহা প্ৰজন্মৰ কৰ্মীসকলে মুচি দিবৰ কাৰণে বাধ্য হৈছিল। গতিকে সেইগৰাকী কৰ্মীক লৈ আমি বা সেইগৰাকী মুখ্যমন্ত্ৰীক লৈ আমি ছাত্ৰ সন্থা কেতিয়াও সন্তুষ্ট নহয়। তেখেতক আমি ছাত্ৰ সন্থাৰ কাৰণে এজন কলংকিত ব্যক্তি হিচাপে আমি তেখেতক সম্বোধন কৰো। আৰু সেইগৰাকী ব্যক্তিৰ কাম কাজ বা সেইগৰাকী ব্যক্তিক আমি এজন প্ৰাক্তন হিচাপে চিনাকি দিবৰ কাৰণে লাজ পাওঁ। গতিকে এইগৰাকী ব্যক্তিৰ যি কাম কাজ, জাতিটোক যিদৰে প্ৰতাৰণা কৰিছে আৰু ছাত্ৰ সন্থাটোক তেখেতে যি আঘাত আনিছে সেই আঘাত দূৰ কৰিবৰ কাৰণে আমি সদায় কাম কাজ কৰি আহিছো। আৰু সেই আঘাত মচি পেলাবৰ কাৰণে আমাক বহু কষ্ট হ'ব, কিন্তু আমি সময়ৰ লগত আগবাঢ়ি যাম। সুবিধাবাদৰ ৰাজনীতি কৰি তেওঁলোকে যি কালিমা আনিলে সেই কালিমাবিলাক আমি শেষ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ উঠি অহা প্ৰজন্মই আমি চেষ্টা কৰিছো। আছুৰ সত্যবিধেকে এগৰাকী সাধাৰণ সম্পাদকৰ নেতৃত্বত যিহেতু এটা নতুন ৰাজনৈতিক দল গঠন হ'ল আৰু এই দলটোৱে যিহেতু আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে, সেয়ে এই নিৰ্বাচনত এই দলটোক পৰোক্ষ বা প্ৰত্যক্ষভাৱে হ'লেও আছুৱে সহায় কৰাৰ কিবা সম্ভাৱনীয়তা আছে নেকি? অসম জাতীয় পৰিষদ আমি সকলোৱে জানো যে কা আন্দোলনৰ সময়ত বিভিন্ন ৰাইজে বিকল্প ৰাজনীতিৰ কথা কৈছিল।
আৰু বিকল্প ৰাজনীতিৰ কথা কওঁতে ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদে এখন পৃষ্ঠভূমি তৈয়াৰ কৰাৰ কথা চিন্তা চৰ্চা কৰিলে। কাৰণ ছাত্ৰ সন্থাৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ আছে যে আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব আৰু ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠাৰ কাৰণে কাম কাজ কৰিব লাগিব, এই কথাখিনি উল্লেখ আছে। গতিকে ৰাজনৈতিকভাৱে যিহেতু ৰাইজ অন্যায়ৰ সন্মুখীন হৈছে, গতিকে ৰাজনৈতিকভাৱে ন্যায় প্ৰতিষ্ঠা কৰাৰ দায়িত্ব আমাৰ ছাত্ৰ সন্থাৰ আছে। গতিকে ৰাইজৰ সেই বিকল্প চিন্তাক আগবঢ়াই লৈ যাবৰ কাৰণে দুগৰাকী শিক্ষাবিদ বিভিন্ন ব্যক্তিক আমি পৰামৰ্শ দিবৰ কাৰণে কমিটি গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত সেই দুগৰাকী ব্যক্তিৰ নেতৃত্বত এই জাতীয় পৰিষদ নামৰ দলটো জন্ম লাভ কৰিলে। ছাত্ৰ সন্থাই এখন পৃষ্ঠভূমি তৈয়াৰ কৰি দিলে, যুৱ ছাত্ৰ পৰিষদে পৃষ্ঠভূমি তৈয়াৰ কৰি দিলে, ৰাইজৰ এটা মনৰ চিন্তা। গতিকে আমি ৰাইজক এটাই আহ্বান জনাওঁ যে ৰাইজৰ মনৰ চিন্তাক আমি আগবঢ়াই লৈ যাবৰ কাৰণে তেওঁলোকক ৰাজনৈতিকভাৱে ৰাজনৈতিক বিষয়সমূহৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি এখন পৃষ্ঠভূমি তৈয়াৰ কৰি দিছোঁ। গতিকে ৰাইজে এই দলটোক বিকল্প হিচাপে বা ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে আগবঢ়াই লৈ যাব লাগিব। আৰু আমি ছাত্ৰ সন্থা এ পলিটিকেল কেৰেক্টাৰ আমাৰ যিটো আছে, আমি সেই এ পলিটিকেল কেৰেক্টাৰটো আমি মেইনটেইন কৰিব বিচাৰোঁ। কোনোবাই অৰাজনৈতিক বুলি কৈ এটা ভুল ব্যাখ্যা দিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছে, কিন্তু আমি যিহেতু 18 বছৰ বয়স আমাৰ পাৰ হৈছে বা আমি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ, আমি ৰাজনৈতিকভাৱে আমি সচেতন হ'ব লাগিব। ৰাইজে যেতিয়া ৰাজনৈতিকভাৱে অন্যায়ৰ সন্মুখীন হ'ব, আমি ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে আমি কোনো কাৰণত অৰাজনৈতিক নহয়, আমি এ পলিটিকেল কেৰেক্টাৰ মেইনটেইন কৰি নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি আমি ৰাজনৈতিক ন্যায় প্ৰতিষ্ঠা কৰিবৰ কাৰণে ছাত্ৰ সন্থাই সদায় কাম কাজ কৰি আহিছোঁ। গতিকে ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি ৰাজনৈতিকভাৱে ন্যায় প্ৰতিষ্ঠা কৰি ৰাইজৰ মনৰ চিন্তাক আগবঢ়াই লৈ যাবৰ কাৰণে আৰু যিবিলাক ৰাজনৈতিক দলে ৰাইজক ৰাজনৈতিকভাৱে অন্যায় কৰিছে সেইবিলাকক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি জাতীয় পৰিষদৰ সহায় সহযোগিতা আগবঢ়াম বুলি আমি বিভিন্ন সময়ত বিভিন্ন মাধ্যমত কৈ আহিছোঁ। আছুৰ কা বিৰোধী আন্দোলন, বৃহৎ নদীবাদ বিৰোধী আন্দোলন, বিদেশী কেতা আন্দোলন, বিভিন্ন আন্দোলন কোনো ৰাজনৈতিক দল বা কোনো ৰাজনৈতিক দলৰ নেতাৰ বিচাৰত পৰিচালিত হয় নেকি? বিগত সময়ছোৱাত দেখা গৈছে যে আছুৰ আন্দোলন যেতিয়া সৰ্বাত্মক ৰূপ লয়, চৰকাৰখন হস্তক্ষেপত পৰে, ৰহস্যজনকভাৱে আছুৰ আন্দোলন স্থগিত হৈ পৰে। এই সম্পৰ্কত আপোনাৰ অভিমত? অসম ছাত্ৰ সন্থা এনেকুৱা এটা সংগঠন মই ভাবোঁ যি সংগঠনত আমাৰ সভা সমিতিবিলাকত কোনো ৰাজনৈতিক নেতাই তাত স্থান নাপায়। সেয়া আমাৰ নিজৰ অধিৱেশনেই কওক বা নিজৰ কাৰ্যসূচীয়ে কওক, আজিলৈকে আমি কোনো ৰাজনৈতিক নেতা মন্ত্ৰীক আমি আজিলৈকে মাতি আনি গামোচা পিন্ধাই আমাৰ মঞ্চত ভাষণ প্ৰদান কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰা নাই। আৰু একমাত্ৰ আমি ভাবোঁ যে আমি অসম ছাত্ৰ সন্থাই আমাৰ যি সেই ধাৰাটো অব্যাহত ৰাখিবলৈ সক্ষম হৈছোঁ। আৰু আমাৰ যিবিলাক আন্দোলন, সেই আন্দোলনবিলাক ৰাইজৰ পৰামৰ্শ, যিটো অঞ্চলত সমস্যাটো উদ্ভাৱন হয় সেই অঞ্চলৰ ৰাইজ, অসমৰ বিভিন্ন শিক্ষাবিদসকল, অসমৰ বিজ্ঞ যিসকল ব্যক্তি আছে, সংবাদ মাধ্যমৰ কৰ্মীসকলে কওক, অন্যান্য ব্যক্তিসকলে কওক, যিসকলে ছাত্ৰ সন্থাৰ এই ধাৰাটো বা সত্তাটোৰ প্ৰতি বিশ্বাসী বা ছাত্ৰ সন্থাৰ সত্তাটোৰ লগত একেলগে আগবাঢ়ি যায়, আমাৰ লগত মতাদৰ্শ মিলে, আমাৰ সৈতে কাম কাজ কৰে, সেইসকলৰ পৰামৰ্শ, সেইসকলৰ দিহা পৰামৰ্শ সহায় সহযোগিতাত আমি আমাৰ আন্দোলন বা ধাৰাবিলাক আগবঢ়াই লৈ যাওঁ। আৰু এনেকুৱা নহয় যে আমাৰ যিবিলাক আন্দোলন, সেই আন্দোলনবিলাক আধাতে সকলো শেষ হৈ গৈছে। বিশেষকৈ কা আন্দোলনৰ কথা কৈ থাকে, কা আন্দোলনটো আমি এটা ধাৰালৈ আগবঢ়াই লৈ গৈছিলোঁ। অগণতান্ত্ৰিক ৰূপত যোৱা আন্দোলনটোক আমি গণতান্ত্ৰিক ৰূপত পৰিকল্পিত ৰূপত আগবঢ়াই লৈ গৈছিলোঁ। কাৰণ এটা কথা আমি সকলোৱে জানো যে আন্দোলন এটা দীঘলীয়াকৈ কৰিবলৈ গ'লে বা কাৰণ এখন আইনত পৰিণত হৈছে, আইনত পৰিণত হোৱাৰ লগে লগে আমি ৰাজপথৰ আন্দোলন, আইনী আন্দোলন, এই দুইখন আন্দোলন সমানে আগবঢ়াই লৈ যাব লাগিব। গতিকে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আৰু সেই প্ৰত্যাহ্বানটোক নেওচিবৰ কাৰণে গণতান্ত্ৰিক ৰূপত পৰিকল্পিত ৰূপত এটা দীৰ্ঘম্যাদী আন্দোলন কৰিবৰ কাৰণে আন্দোলনখন গণতান্ত্ৰিক হ'বই লাগিব। আৰু গণতান্ত্ৰিক ৰূপত আমি আন্দোলনখন আগবঢ়াই লৈ গৈছিলোঁ। কৰোনা মহামাৰীৰ কাৰণে আন্দোলনখন স্থগিত হৈছিল। তাৰ পৰৱৰ্তী সময়ত চৰকাৰে সেই মহামাৰীৰ সুযোগ লৈ বিভিন্ন দমন প্ৰলোভনৰ ৰাজনীতি ৰাইজৰ মাজত আৰম্ভ কৰি এই আন্দোলনখনক মষিমূৰ কৰিছিল। আহি থাকিবলগীয়া দিনত কৰোনা পৰিস্থিতি কিছু শান্ত কৰাৰ লগে লগে আমি ইতিমধ্যে ৰাইজৰ মাজলৈ পুনৰ গৈছোঁ, আমি গাঁৱে ভূঞে গৈছোঁ, গৈ দমন প্ৰলোভনৰ ৰাজনীতিৰ কথা কৈছোঁ, এই আন্দোলনখনৰ বিষয়ে ৰাইজক পুনৰ বুজাবৰ কাৰণে আৰম্ভ কৰিছোঁ। আৰু আমি এটা কথা আজি আপোনালোকৰ আগত জনাব বিচাৰিছোঁ যে এই আন্দোলনখনক আমি ৰাইজৰ সহযোগত পুনৰ তীব্ৰতৰ কৰিম। এই আন্দোলনখন কা বাতিল নোহোৱা পৰ্যন্ত, 5 জন শ্বহীদে ন্যায় নোপোৱা পৰ্যন্ত এই আন্দোলন কেতিয়াও ক্ষান্ত নহয়। গতিকে ৰাজপথৰ আন্দোলন, আইনী যুঁজ, এই দুয়োটা আন্দোলন আমি সমানে আগবঢ়াই লৈ যাম। আইনী যুঁজখন আমি চলাই গৈছোঁ, উচ্চতম ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা আছে, বিশ্বাস আছে, এটা ৰাইজৰ পক্ষত তেওঁলোকে সিদ্ধান্ত দিব বুলি আমি আশাবাদী। তথাপিও কিন্তু অসমীয়া ৰাইজ যে শান্ত হৈ বহি নাথাকে কেৱল ন্যায়ালয়ৰ ওপৰত ভৰসা কৰি, আমি আমাৰ যি ৰাজপথৰ আন্দোলন, সজাগতা সৃষ্টি কৰি ৰাইজক লগত লৈ সেই আন্দোলনখন চৰকাৰক দিল্লীক দিছপুৰক দেখাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গতিকে এই আন্দোলনখন আমি তীব্ৰতৰ কৰিম আৰু ইয়াৰ লগে লগে আইনী যুঁজখন আমি সমান্তৰালভাৱে চলাই লৈ যাম।
আচুৰগাত থকা ৰাজনৈতিক চেকা নৱনিৰ্বাচিত সাধাৰণ সম্পাদক হিচাপে শংকৰজ্যোতি বৰুৱাই কেনেদৰে দূৰ কৰিব, নতুবা আচুক লৈ শংকৰজ্যোতি বৰুৱাৰ ভৱিষ্যত পৰিকল্পনা বা কি? এই দুটাই আমাৰ শেষ প্ৰশ্ন। ইয়াৰ পিছত আপোনালোকৰ যদি কিবা আছে তেখেতক উঠি পেলাই কিবা পঞ্চায়তে প্ৰশ্ন কৰিব পাৰিব। আচুৰগাত যি ৰাজনৈতিক চেকাৰ কথা কৈ থাকে, সেই চেকাৰ কথা বিভিন্ন সময়ত অসমৰ এগৰাকী প্ৰতাপী মন্ত্ৰীয়ে কৈ থাকে, আৰু সেই মন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত কৈ থাকে যে ছাত্ৰ সন্থা এতিয়া এটা ৰাজনৈতিক দল হ'ল। আমি ক'ব বিচাৰো যে সেইগৰাকী ব্যক্তি ছাত্ৰ সন্থাৰ পৰা এটা সময়ত খেদাই দিয়া হৈছে, গতিকে সেই ব্যক্তিগৰাকী ছাত্ৰ সন্থাৰ প্ৰতি ভাল ভাৱ নাই, সেইকাৰণে বিভিন্ন সময়ত বিভিন্ন কটু সমালোচনা কৰি থাকে। আৰু ইয়াৰ লগে লগে লুই বজাৰ সাৰদা কেলেংকাৰীৰ লগত জড়িত এইগৰাকী ব্যক্তিয়ে ছাত্ৰ সন্থাক নীতি শিক্ষা দিলে ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ নকৰে। যিহেতু ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসাংবিধানিক কাম কাজত লিপ্ত হৈ তেখেতে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা খেদা খাইছে। ইয়াৰ লগে লগে এই দুই সাৰদা আৰু লুই বজাৰ কেলেংকাৰীত জড়িত এইগৰাকী ব্যক্তিৰ নীতি শিক্ষা ছাত্ৰ সন্থাই কেতিয়াও গ্ৰহণ নকৰে, আৰু তেখেতে কৈ দিলে ছাত্ৰ সন্থা নামৰ এই সত্তাটো কেতিয়াও ৰাজনৈতিক সত্তা হৈ নাযায়। তেখেত কি বস্তু বা কেনেকুৱা ধৰণে পৰিচালিত সেই গোটেই বিষয়বিলাক অসমৰ ৰাইজে জানে, আৰু সদৌ ছাত্ৰ সন্থাই এইগৰাকী ব্যক্তিয়ে কোৱা কথা বতৰাবিলাক কেতিয়াও গ্ৰহণ নকৰে। ৰাইজে যিবিলাক কথা বতৰা ক'ব, ৰাইজে যিবিলাক কথা বতৰা আমাক সমালোচনা কৰিব, সেইবিলাক সমালোচনাহে আমি গ্ৰহণ কৰিম। আৰু আমি ইতিমধ্যে বিভিন্ন সময়ত কৈ থাকো যে ৰাইজৰ যিবিলাক সমালোচনা, যিবিলাক ধনাত্মক সমালোচনা কৰে, সেই সমালোচনাবিলাক আমি সদায় গ্ৰহণ কৰোঁ। সেই সমালোচনাবিলাকৰ পৰা আমি সংস্কাৰ কৰি সদৌ ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে আমি ইতিমধ্যে চিন্তা চৰ্চা পৰিকল্পনা কৰিছো। গতিকে ৰাইজক ধনাত্মক সমালোচনাৰে আমাক ছাত্ৰ সন্থাক আমি যিবিলাক ভুল কাম কৰি গৈছো, এই কামবিলাক সংস্কাৰমুখী হৈ যাবৰ কাৰণে আমাক অনুপ্ৰেৰণা যোগাবৰ কাৰণে আমি আজি এই মঞ্চৰ পৰা আহ্বান জনাইছো। ইয়াৰ লগে লগে সদৌ ছাত্ৰ সন্থাৰ সদৌ ছাত্ৰ সন্থাই আমি বিভিন্ন পৰিকল্পনা ইতিমধ্যে গ্ৰহণ কৰিছো। আমাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা এতিয়াও অনুষ্ঠিত হোৱা নাই। বিহুৰ পিছতে আমাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। বিভিন্ন কাৰ্যসূচী যিহেতু অনুষ্ঠিত হৈ আছে, গতিকে আমি শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছো। আমি কৰোনা মহামাৰীৰ সময়ত এটা কথা প্ৰমাণ হৈছে যে শ্ৰেণীকোঠাৰ যি পাঠদান, পুৰণিকলীয়া শ্ৰেণীকোঠাৰ পাঠদানে বিফল হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত অন্ধকাৰ হৈছে, এই কথাটো প্ৰমাণ হৈছে। আৰু আজিৰ এই যুগতো আমি শ্ৰেণীকোঠাৰ পাঠদানৰ বাহিৰে আমাৰ হাতত যে কোনো বিকল্প ব্যৱস্থা নাই, সেই কথাটো প্ৰমাণ হৈছে। গতিকে আহি থাকিবলগীয়া দিনত এনেকুৱা ধৰণৰ আপদকালীন পৰিস্থিতি যাতে আহিলেও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত কোনো কাৰণত বিফল হ'ব নোৱাৰে বা অন্ধকাৰ হ'ব নোৱাৰে, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছো। বিভিন্ন বিজ্ঞ ব্যক্তিৰ লগত কথা পাতিছো, শিক্ষাবিদৰ লগত কথা পাতিছো। ইয়াৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ মনত বহু পৰিকল্পনা আছে, যিবিলাক বিভিন্ন সময়ত আমাক জনাই থাকে। সেই পৰিকল্পনাবিলাক আমি গ্ৰহণ কৰিছো। গ্ৰহণ কৰি আহি থাকিবলগীয়া দিনত ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণৰ আপদকালীন পৰিস্থিতিত কোনো ধৰণৰ সমস্যা নোহোৱাকৈ শৈক্ষিক জীৱন যাতে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি এক দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা ইতিমধ্যে চিন্তা চৰ্চা কৰিছো। আৰু প্ৰথমখন কাৰ্যনিৰ্বাহকৰ পাছতে এই ৰূপৰেখা আমি অংকন কৰিম। ইয়াৰ লগে লগে দুলীয়াজান সাধাৰণ অধিৱেশনত বিভিন্ন বিষয়ত ৰূপৰেখা অংকন কৰা হৈছে। কা আন্দোলন, নিবনুৱা সমস্যা, নদী বান্ধ, সীমা সমস্যা, হিমাশীল, ৬ নং দফা, এই বিভিন্ন সমস্যাৰ ওপৰত আমাৰ ৰূপৰেখা অংকন কৰা হৈছে। আৰু আহি থাকিবলগীয়া দিনত সেই ৰূপৰেখাবিলাক আমি কেনেকৈ সাকাৰ ৰূপত আমি আগবঢ়াই লৈ যাম বা সাকাৰ ৰূপ দিব পাৰিম, তাৰ কাৰণে আমি চিন্তা চৰ্চা ইতিমধ্যে আগবঢ়াইছো। আৰু সদৌ ছাত্ৰ সন্থা ৰাইজে কৰা সমালোচনাবিলাক আগত ৰাখি সেই সমালোচনাৰ পৰা সংস্কাৰ হৈ আমি সদৌ ছাত্ৰ সন্থাক আগবঢ়াই লৈ যাবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছো। গতিকে এই ক্ষণত আপোনালোকৰ জৰিয়তে আমি আপোনালোকৰ পৰা সহায় সহযোগিতা কামনা কৰিছো। সদৌ ছাত্ৰ সন্থাৰ আমাৰ যি আদৰ্শ, আমাৰ যি কাম কাজ গতিধাৰা, সেই গতিধাৰাৰ পৰা আমি যাতে এচলিত বিচলিত নোহোৱাকৈ আপোচিতভাৱে এই ধাৰাটোত আমি কাম কৰি যাব পাৰো, তাৰ কাৰণে আপোনালোকক তীক্ষ্ণ দৃষ্টি ৰাখিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ পৰা অসমৰ ৰাইজৰ পৰা সহায় সহযোগিতা আমি কামনা কৰিছো, যাতে আহি থাকিবলগীয়া দিনত আমি সদৌ ছাত্ৰ সন্থা অধিক গতিশীলত আগবঢ়াই লৈ যাব পাৰো। আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে সম্পূৰ্ণভাৱে কৰিব পাৰে। ছাত্ৰ সন্থাৰ পৰা সি হ'ল নেকি কিবা অলপ মানে বলি কথা ছাত্ৰ সন্থাও যে ছাত্ৰ সন্থাৰ আহিলে যে তাত কিবা ৰাজনীতিৰ বলি হৈ আহিব লগা হ'ল নেকি? সদৌ ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিজ্যোতি গগৈ নামে আমাৰ ছাত্ৰ সন্থাৰ কাৰণে সম্পদ আছে। তেখেতে ছাত্ৰ সন্থাক এটা গতি প্ৰদান কৰিছিল, আৰু পৰৱৰ্তী সময়ত তেখেতে ৰাইজক কথা দিছিল যে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে তেখেতে ছাত্ৰ সন্থাৰ মজিয়াত থাকিব, ৰাইজৰ কাৰণে সেৱা আগবঢ়াব, আৰু উঠি অহা প্ৰজন্মৰ কাৰণে ছাত্ৰ সন্থাৰ মঞ্চখন এৰি তেখেতে অন্য এখন মঞ্চৰ জৰিয়তে জাতিটোক সেৱা আগবঢ়াব। আৰু সেই
ৰাইজক দিয়া কথাত যি প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি তেখেতে ৰাখি সদৌখন ছাত্ৰ সন্থাৰ মজিয়াত এটা নিৰ্দিষ্ট সময়ৰ কাৰণে সেৱা আগবঢ়াই পৰৱৰ্তী সময়ত জাতীয় পৰিষদে তেখেতে গমন কৰিছে ৰাইজক সেৱা আগবঢ়াবৰ কাৰণে আৰু সুবিধাবাদৰ ৰাজনীতিক পৰিত্যাগ কৰি ইতিমধ্যে বিভিন্ন সময়ত যি অভিযোগ উত্থাপন কৰিছে যে ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা গৈ সুবিধাবাদৰ ৰাজনীতি কৰি জাতিক প্ৰতাৰণা কৰিছে বুলি বিভিন্ন সুবিধাবাদৰ ৰাজনীতি কৰাৰ তেখেতৰ থল আছিল যদিও তেখেতৰ যি আপোচিন আদৰ্শ সেই আদৰ্শত অটুট ৰাখি ছাত্ৰ সন্থাৰ পৰা যি শিক্ষা লৈ গৈছে সেই শিক্ষা সেই ত্যাগক তেখেতে শ্ৰদ্ধা জনাই সুবিধাবাদৰ ৰাজনীতি পৰিত্যাগ কৰি তেখেতে কণ্টকময় যাত্ৰাৰে আগবাঢ়ি যাবৰ কাৰণে আগবাঢ়িছে আৰু ছাত্ৰ সন্থাই আমি তেখেতক সজাই পৰাই জাতিৰ সৈতে যুদ্ধ কৰিবৰ কাৰণে আগবঢ়াই দিছো ইয়াত কোনো ষড়যন্ত্ৰৰ বলি হোৱা নাই আহি থাকিবলগীয়া দিনত ছাত্ৰ সন্থাৰ ওপৰত যি অভিযোগ আছে যে ৰাজনীতিৰ ক্ষেত্ৰলৈ গৈ ছাত্ৰ সন্থাই ৰাইজক প্ৰতাৰণা কৰিছে সুবিধাবাদৰ ৰাজনীতি কৰিছে এই আটাইবিলাক আমাৰ যি বদনাম সেই বদনামবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি তেখেতক দায়িত্ব অৰ্পণ কৰিছো গতিকে আহি থাকিবলগীয়া দিনত জাতিক সবলভাৱে নেতৃত্ব দি সুবিধাবাদৰ ৰাজনীতি তেওঁ প্ৰত্যাখ্যান কৰি আঞ্চলিকতাবাদৰ ভেটি গঢ়ি তুলিব বুলি আমি আশাবাদী গতিকে লুৰিণজ্যোতি গগৈ কোনো ধৰণৰ তেনেকুৱা ষড়যন্ত্ৰৰ বলি হোৱা নাই নিজেই সুবিধাবাদৰ ৰাজনীতি পৰিত্যাগ কৰি তেখেতৰ নীতি আৰু আদৰ্শত অটুট ৰাখি আহি থাকিবলগীয়া দিনত সমাজ জীৱনক নেতৃত্ব দিবলৈ আগবাঢ়ি গৈছে মই এটা কথা কৈছো যে অগণতান্ত্ৰিক কথাটো এইটো হৈছে যে বিভিন্ন সময়ত চৰকাৰী পক্ষই সেই আন্দোলনখনত সোমাই বিভিন্ন সময়ত সেই আন্দোলনখনক নাইকিয়া কৰিবৰ কাৰণে এটা ধ্বংসাত্মক ৰূপ দিছিল আৰু তাত জড়িত হৈ আছিল চৰকাৰী পক্ষই কাৰণ এটা কথা আমি জানো যে আন্দোলনটো যেতিয়া ধ্বংসাত্মক ৰূপলৈ যাব তেতিয়া সেই আন্দোলনৰ ম্যাদ অৰ্থাৎ আন্দোলনটো দীৰ্ঘম্যাদী নহব আৰু চৰকাৰী পক্ষই সেই পৰিকল্পনা কৰি আন্দোলনটোক ধ্বংসাত্মক ৰূপ দিছিল তেওঁলোকে কৈ থাকে যে তৃতীয় পক্ষ বা তৃতীয় পক্ষ জড়িত হৈ আছে আমুক সংগঠন জড়িত হৈ আছে তামুক সংগঠন জড়িত হৈ আছে এইবিলাক কথা তেওঁলোকে কৈ থাকে কিন্তু আমি ছাত্ৰ সন্থাই এটা কথা গম পাইছো যে তাত কোনো তৃতীয় পক্ষ নাই তাত প্ৰত্যক্ষভাৱে চৰকাৰী পক্ষ জড়িত হৈ আন্দোলনটোক ধ্বংসাত্মক ৰূপ দি আন্দোলনটোৰ গতিবিধি শেষ কৰিব বিচাৰিছে আৰু সেই আন্দোলনটোকে আমি ৰাইজক লগত লৈ পৰিকল্পিত ৰূপত গণতান্ত্ৰিকভাৱে আগবঢ়াই লৈ যাব বিচাৰিছিলে ধ্বংসাত্মক পৰিৱেশবিলাক নাইকিয়া কৰি আৰু আমি এটা কথা কৈছো যে আন্দোলনটো দীৰ্ঘম্যাদী কৰিবৰ কাৰণে কাৰণ ইতিমধ্যে আইনলৈ যিহেতু ৰূপান্তৰিত হৈছে গতিকে আইনলৈ ৰূপান্তৰিত হোৱা বিষয়টো নাইকিয়া কৰিবৰ কাৰণে আন্দোলনখন দীৰ্ঘম্যাদী বা দীৰ্ঘকাললৈ আমি আগবঢ়াই লৈ যাব লাগিব যদি ধ্বংসাত্মক পৰিৱেশ সৃষ্টি কৰে তেনেহলে চৰকাৰে সুযোগ বুজি তাক দমন নীতিৰে আন্দোলনখন উফৰাই দিব গতিকে আমি গণতান্ত্ৰিক ৰূপত পৰিকল্পিত ৰূপত আগবঢ়াই লৈ গৈছিলো চৰকাৰৰ এই ষড়যন্ত্ৰ উফৰাই ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি আপোনালোকে অসম জাতীয় পৰিষদক আপোনালোকে সমৰ্থন আগবঢ়াব বুলি কৈছে গতিকে আগন্তুক যিহেতু নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ আপোনালোকে প্ৰচাৰ চলাব নে আপোনালোকৰ ভূমিকাটো কেনেকুৱা হ'ব অসম জাতীয় পৰিষদ যেহেতু ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৃষ্ঠভূমিত তৈয়াৰ হৈছে ৰাইজৰ এটা বিকল্প শক্তি হিচাপে গতিকে এই মুহূৰ্তত এটাই দায়িত্ব হৈছে যে ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে এই মঞ্চখনক ৰাইজে ব্যৱহাৰ কৰিব লাগিব আৰু আমি আমাৰ ৰাজনৈতিক সচেতনতা দেখুৱাবৰ কাৰণে ৰাইজক এই বিষয়টো আহ্বান কৰিব লাগিব যে ৰাজনৈতিক বিষয় এটা প্ৰত্যুত্তৰ দিবৰ কাৰণে এখন ৰাজনৈতিক মঞ্চৰ দৰকাৰ আৰু এই জাতীয় পৰিষদ নামৰ এই পৃষ্ঠভূমিখনক ৰাজনৈতিক প্ৰত্যুত্তৰ দিয়া এখন মঞ্চ হিচাপে গ্ৰহণ কৰিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছো আৰু আমি আমাৰ এই পলিটিকেল যেটো ক্যাৰেক্টাৰ সেই ক্যাৰেক্টাৰ মেইনটেইন কৰি নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি আমি ছাত্ৰ সন্থাই জাতীয় পৰিষদক আমি সহায় সহযোগিতা আগবঢ়াই যাম আৰু আমি ৰাইজক আহ্বান জনাম যে ৰাইজ যেহেতু ৰাজনৈতিকভাৱে অন্যায়ৰ সন্মুখীন হৈছে গতিকে ৰাজনৈতিকভাৱে অন্যায়ৰ সন্মুখীন হলে তাৰ প্ৰত্যুত্তৰ ৰাজনৈতিকভাৱে দিব লাগিব আৰু ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে এই পৃষ্ঠভূমিখন ব্যৱহাৰ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছো প্ৰচাৰ আমি কৈছো যে প্ৰত্যক্ষ ৰাজনীতি অৰ্থাৎ নিৰ্বাচনী ৰাজনীতিৰ পৰা আমি নিৰ্বাচনী ৰাজনীতিৰ বৃত্তৰ বাহিৰত থাকি ৰাজনৈতিক সচেতনতা আমি প্ৰকাশ কৰিছো মই কৈছো যে ৰাজনৈতিকভাৱে যেহেতু ৰাইজ অন্যায়ৰ সন্মুখীন হৈছে ইয়াৰ উত্তৰ ৰাজনৈতিকভাৱে দিব লাগিব অৰ্থাৎ চৰকাৰখনক গালিচুদ্ধ কৰিব লাগিব যাতে আহি থাকিবলগীয়া দিনত এই চৰকাৰখনে ৰাইজৰ ওপৰত কোনো এনেকুৱা ধৰণৰ কোনো আইন বা চৰকাৰ বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে প্ৰত্যুত্তৰ দিবৰ কাৰণে এখন ৰাজনৈতিক মঞ্চ দৰকাৰ হ'ব আৰু এই ৰাজনৈতিক মঞ্চখনৰ জৰিয়তে ৰাইজে প্ৰত্যুত্তৰ দিব লাগিব আৰু যাৰ কাৰণে ৰাইজে বিকল্প এটা শক্তিৰ কথা কৈছিল আৰু সেই বিকল্প শক্তিটোক আমি জাতীয় পৰিষদ নামৰ এখন পৃষ্ঠভূমি তৈয়াৰ কৰিছো সেই পৃষ্ঠভূমিখনক ৰাজনৈতিক বিকল্প হিচাপে ৰাইজে আগবঢ়াই লৈ যাব লাগিব আৰু ৰাজনৈতিক বিষয়সমূহত ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে সেই পৃষ্ঠভূমিখনক ব্যৱহাৰ কৰিবৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছো যেহেতু আন্দোলন বিভিন্ন দল সংগঠনে কৰিছিলে সেই সময়ত
কৰাৰ পাছত কিন্তু আজি পৰ্যন্ত কৃষক সংঘাত সমিতিৰ নেতা অখিল গগৈ কাৰাৰুদ্ধ কৰি ৰখা হৈছে। এই প্ৰসংগত আচৰিত কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰসংগত কি পৰিলক্ষিত হৈছে? কৃষক মুক্তি সংঘাত সমিতিৰ উপদেষ্টা অখিল গগৈ ডাঙৰীয়া তেখেতক অন্যায়ভাৱে চৰকাৰে যি কাৰাৰুদ্ধ কৰিছে আমি ছাত্ৰ সন্থাই গৰিহণা জনাইছো চৰকাৰক। তেখেতক খুব অন্যায়ভাৱে তেখেতৰ যি কা আন্দোলনত তেখেতৰ যি ভূমিকা আছিল সেই ভূমিকাত নস্বাত কৰিবৰ কাৰণে তেখেতক ষড়যন্ত্ৰমূলকভাৱে তেখেতক আজি এটা বছৰ কাৰাৰুদ্ধ কৰিছে আৰু আজিও তেখেতৰ জামিন নাকচ হৈছে। গতিকে ৰাইজে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছিল যে ন্যায়ালয়ে এটা সুবিচাৰ দিব, কিন্তু পুনৰ আজি ন্যায়ালয়ে তেওঁৰ জামিন নাকচ কৰি পুনৰ ৰাইজক আচলতে আশ্বস্ত কৰিব পৰা নাই। ন্যায়ালয়ৰ ওপৰতো ৰাইজ আজি আশ্বস্ত হোৱা নাই। গতিকে এই বিষয়বিলাক খুব দুৰ্ভাগ্যজনক বিষয়। চৰকাৰে বলপূৰ্বকভাৱে চৰকাৰে জানি বুজি বা চৰকাৰে খুব কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি তেখেতক অন্যায়ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰি জেলত নিক্ষেপ কৰিছে। আমি ছাত্ৰ সন্থাই বিভিন্ন মঞ্চত কৈ আহিছো যে অখিল গগৈ ডাঙৰীয়াক মুক্তি দিব লাগে। অখিল গগৈ ডাঙৰীয়াৰ ওপৰত অন্যায় কৰা হৈছে, অন্যায়ভাৱে তেখেতক বন্দীশালত ৰখা হৈছে। গতিকে মুক্তি দিবৰ কাৰণে আমিও আজি এই মঞ্চৰ পৰা পুনৰবাৰ আহ্বান জনাইছো। অসমত এতিয়াও বিভিন্ন ধৰণৰ কেলেংকাৰী সংঘটিত হৈ আছে, চিণ্ডিকেট সংঘটিত হৈ আছে। তেনে ক্ষেত্ৰত ছাত্ৰ সন্থাই যিখিনি প্ৰতিৰোধৰ ক্ষেত্ৰত এনেকুৱা তৎপৰতা অৱলম্বন কৰিব লাগিছে, এতিয়াও আমি কিমান দেখা পোৱা নাই। ইয়াক লৈ আপুনি কি ক'ব? বিভিন্ন সময়ত এই চৰকাৰখনে দুৰ্নীতিৰ শূন্য সহনীয়তাৰ কথা কয়, দুৰ্নীতি ৰোধ কৰাৰ কথা কয়, কিন্তু আমি বিভিন্ন ক্ষেত্ৰত দেখিছো যে এই চৰকাৰখনে প্ৰত্যেকটো ক্ষেত্ৰতে চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটো ক্ষেত্ৰতে দুৰ্নীতি আৰু চিণ্ডিকেটে তেওঁলোকে বজাৰ মেলিছে বা পোহাৰ মেলিছে। আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত এই অভিযোগবিলাক আমি উত্থাপন কৰি আহিছো, আমি বিভিন্ন সময়ত কাম কাজ কৰি আহিছো আৰু আহি থাকিবলগীয়া দিনত তেওঁলোকৰ যি এই দুৰ্নীতিৰ পাহাৰ গৈছে বা তেওঁলোকে বিভিন্ন সময়ত যি চিণ্ডিকেট আৰম্ভ কৰিছে, চাকৰিক লৈ পেলাই তেখেতসকলে যিবিলাক কাম কাজ আৰম্ভ কৰিছে, এইবিলাকৰ ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই মাত মাতি আহিছো আৰু আহি থাকিবলগীয়া দিনত আমি অধিক শক্তিশালীভাৱে মাত মাতি যাম। সদৌ ছাত্ৰ সন্থাই সদায় ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কাম কৰি আহিছে আৰু কিন্তু তাৰ মাজতো এটা কথা সদায় যে চান্দা দল বা গোটেইখিনি কথা আপুনি উত্তৰ দিছে, কিন্তু তাৰ মাজতো এটা প্ৰশ্ন সদায় ৰাইজৰ মাজত থাকে যে আপোনালোকৰ যিসমূহ আঞ্চলিক সমিতি আছে বা জিলা সমিতি আছে সেইসমূহত এই ছাত্ৰ ছাত্ৰীসকলক যিসমূহ প্ৰতিযোগিতামূলক পৰীক্ষা আছে সেই পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বলৈ তেওঁলোকক কেনেধৰণে আপোনালোকে আগবাঢ়িব? দেখা যায় যে বিগত সময়ছোৱাত তেনেধৰণৰ কিন্তু বৰ বিশেষ পদক্ষেপ এটা লোৱা নহ'ল। যদিও বা ছাত্ৰ সন্থাৰ মজিয়ামতাকৈ বিভিন্নজনে বিভিন্ন প্ৰশাসনিক সেৱাৰ লগতে হওক বা বিভিন্ন খেলত জড়িত হৈছে, কিন্তু সেই ছাত্ৰ ছাত্ৰীসকলক বহুত দৰিদ্ৰ ছাত্ৰ ছাত্ৰী আছে, সেইসকলক এই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে প্ৰস্তুতি চলাবলৈ বা তেওঁলোকক সাজু কৰিবলৈ অনাগত দিনত ছাত্ৰ সন্থাৰ কেনেকুৱা ধৰণৰ আপোনাৰ নেতৃত্বত ভূমিকা থাকিব? খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। আমি এই কথাটো চিন্তা চৰ্চা কৰো যে প্ৰশাসনিক পৰ্যায়ত আমাৰ অসমৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে গৈ যদি প্ৰশাসনিক পৰ্যায়ত পঢ়িব পাৰে বা প্ৰশাসনিক পৰ্যায়টো চম্ভালে, তেতিয়া আমাৰ অসমৰ কাৰণে যিবিলাক হঠকাৰী সিদ্ধান্ত লয় সেই সিদ্ধান্তবিলাক আমি অসমীয়া ৰাইজে গম পাই থাকিম বা সেই সিদ্ধান্তবিলাকৰ ক্ষেত্ৰত বিভিন্ন সময়ত সহায় সহযোগিতা হ'ব। এই এটা মনোভাৱ লৈ আমি আহি থাকিবলগীয়া ছাত্ৰ সন্থাই বহু কাম কাজ কৰাৰ পৰিকল্পনা ইতিমধ্যে গ্ৰহণ কৰিছো আৰু বিগত সময়তো আমি ছাত্ৰ সন্থাই তেনেকুৱা ধৰণৰ বহু কাম কাজ আমি গ্ৰহণ কৰিছো। ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত আমি অৱতীৰ্ণ কৰোৱাৰ কাৰণে ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাত তেনেকুৱা ধৰণৰ বহু পদক্ষেপ গ্ৰহণ কৰা হয়। ৰেলৱেৰ পৰা APSCৰ পৰা UPSCলৈকে বিভিন্ন প্ৰশিক্ষণ দিয়া হয়। গতিকে এই বিষয়টো আমি সামগ্ৰিক পৰ্যায়ত বিস্তৃত ৰূপত এতিয়া আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছো আৰু মই ইতিমধ্যে যিটো কথা কৈছো যে ৰাইজৰ যি ধনাত্মক সমালোচনা, সেই সমালোচনাৰে আমি ছাত্ৰ সন্থা সদায় সংস্কাৰমুখী হৈ গৈ আছো। এই বিষয়টো আমি বিভিন্ন স্তৰৰ ৰাইজৰ পৰা আমি ইতিমধ্যে পাইছো। আমি এটা খুব কম পৰিসৰৰ ভিতৰতে কাম কাজবিলাক কৰি আছিলো আৰু আহি থাকিবলগীয়া দিনত আমি এটা বিস্তৃত পৰিসৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ প্ৰশাসনীয় পদত অধিষ্ঠিত হৈ আমাৰ অসমখনৰ যি নেতৃত্ব বা ভাৰতৰ বিভিন্ন ঠাইত প্ৰশাসনীয় পদত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অধিষ্ঠিত হ'ব পাৰে, তাৰ কাৰণে আমি ইতিমধ্যে এটা দীৰ্ঘম্যাদী পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা ভাবিছো আৰু খুব কম দিনৰ ভিতৰত ইয়াক কাৰ্যকৰী কৰাৰ কাৰণে আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু কাৰোবাৰ কিবা প্ৰশ্ন আছে যদি কৰিব পাৰে, আমাৰ অনুষ্ঠান সামৰিম। সমুজ্জ্বল ভট্টাচাৰ্যই বাৰে বাৰে কয় যে এইবাৰ মই আছো, এদিন মোৰ বয়স বহুত বয়স হৈছে। তাৰপিছতো তেওঁ আকৌ আছো মানে থাকে। কৰ্মপদলৈ এটা ইণ্টাৰভিউটো মই পাইছো, তেওঁ বাৰে বাৰে কয় যে মই বয়স হৈছে, মই বাৰে বাৰে আছো বিচাৰিছো, কিন্তু এইবাৰ মই নাথাকো। দেখা গ'ল আকৌ আছো, তেওঁ কৰিছে সেইটো। তাৰপিছত বিভিন্ন দল সংগঠনে এটা ছাতিৰ তলত থাকি কিয় আন্দোলনটো নকৰে? আছিল আপোনালোকক কয় যে বগা পতক কেতিয়াও বিশ্বাস নকৰিবা, বগা চাহতক কেতিয়াও বিশ্বাস নকৰিবা, এনেকুৱা ধৰণৰ। আমি প্ৰত্যেকেই তাৰমানে নিজেই কিয়
এটা ছাতি তলত থাকি কিয় আমি আন্দোলন কৰিব নোৱাৰোঁ? আৰু অখিল গগৈৰ সন্দৰ্ভত যি ধৰণে আমি আন্দোলন কৰি তেওঁক মুক্ত কৰিব লাগে, আমি মঞ্চত আহ্বান কৰি থাকোঁ, আশ্ৰী মঞ্চত মই যে গৰিহণা দিছোঁ অখিল গগৈ, কিন্তু আমি এটা সজোৰে আন্দোলন কৰি তেওঁক জেলৰ পৰা উলিয়াই অনাৰ পদক্ষেপটো দেখা নাই এতিয়ালৈ। কোৱা হৈছিল যে কি আছুই আন্দোলনটো বেয়াহে কৰিলে, আন্দোলনটো সঠিক দিশত আগবাঢ়ি আছিল, কিন্তু আছুই সোমাই আন্দোলনটো পতাৰ মাজত নি আন্দোলনটো বেয়াহে কৰিলে। আৰু এটা নেক্সট কুৱেশ্যন এটা আছে, এওঁৰ লগতে এওঁ যিটো কৈছে যে সমুদ্ৰদাৰ কথাটো যিটো কৈছে, অকল সমুদ্ৰদা বুলিয়ে নহয়, আছুত সদায় ঘূৰা ছাত্ৰ নেতা বহুত থাকে, তেওঁলোকে কিয় অৱসৰ নলয়, এনেকুৱা ধৰণৰ বহুত বিতৰ্ক শুনা যায়। এই সন্দৰ্ভত আপুনি কি ক'ব? এটা মানে নিৰ্দিষ্ট বয়সৰ এটা সীমা থাকিব লাগে বুলি আপুনি ভাবেনে নহয়? যিটো মানে ছাত্ৰ জীৱনটো এটা হেৰিত থাকে, সেই বয়সৰ এটা সীমা থাকিব লাগে। প্ৰথমতে সমুজ্জ্বল ভট্ট ডাঙৰীয়াৰ যিটো বিষয় উত্থাপন কৰিছে, সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে অসম মাতৃক সেৱা আগবঢ়াইছে আৰু সদৌ অসম ছাত্ৰ সন্থাক যি অভিভাৱক প্ৰদান কৰিছে, সেই কথাখিনি আমি কেতিয়াও নুই কৰিব নোৱাৰো, বা অসমৰ জাতীয় জীৱনে সেই কথাখিনি কেতিয়াও নুই কৰিব নোৱাৰে যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখনৰ জৰিয়তে তেখেতে জাতিক যি সেৱা সকলোৱে স্বীকাৰ কৰে। বিভিন্ন সময়ত তেখেতে অধিৱেশনতো গৈছিল বা এইবাৰ অৱসৰ প্ৰতিনিধিসকলে থাকিবৰ কাৰণে ছাত্ৰ সন্থাৰ বঢ়াবৰ কাৰণে তেখেতে আৰু পৰৱৰ্তী সময়ত লক্ষ্য ৰাখি তেখেতে প্ৰকাশ কৰিছে। আৰু গোটেই বিষয়টো ছাত্ৰ সন্থাৰ কাৰ্য, আৰু আমাৰ এতিয়াও কাৰ্যসভা নতুন সমিতিৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱা নাই। বিহুৰ পিছতে আমাৰ কাৰ্যনিৰ্বাহক সভা বিষয়টো পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব। আমাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিব যে পৰৱৰ্তী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত সেৱা আগবঢ়াব, নে অন্য ধৰণে তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ বাহিৰত থাকি জাতিটোক সেৱা আগবঢ়াব। এই গোটেইখিনি কথা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত আলোচনা কৰা হ'ব। গতিকে কাৰ্যনিৰ্বাহক সভাৰ পিছত এই কথাখিনি স্পষ্ট হ'ব যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত তেখেত পুনৰ থাকিব নে নাথাকে। গতিকে আমি কাৰ্যনিৰ্বাহক সভালৈ কিছুদিন ৰ'ব লাগিব। কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ যি নেতৃত্ব বা সদৌ অসম ছাত্ৰ সন্থাৰ জৰিয়তে ৰাইজক যি নেতৃত্ব, আমি অস্বীকাৰ কৰিব নোৱাৰো। ইয়াৰ লগে লগে আন এটা প্ৰশ্ন আছিল যে বয়স হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ উঠি অহা প্ৰজন্ম হিচাপে এই কথাটো আমি স্বীকাৰ কৰোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত থাকি সেৱা আগবঢ়াব লাগে। সেৱা আগবঢ়োৱাৰ পৰৱৰ্তী পৰ্যায়ত সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াখন উঠি অহা প্ৰজন্মৰ এৰি দিব লাগে। সেই কথাখিনি আমি অকপতে স্বীকাৰ কৰোঁ। আৰু সমিতি আছে সিদ্ধান্ত গ্ৰহণ কৰিছে। সংবিধানত আমাৰ 40 বছৰলৈকে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াত থাকিব লাগিব। তাৰপিছত যদি ত্যাগ নকৰে তেনেহ'লে তেখেতৰ যি মৰ্যাদা বা তেখেতৰ যি পদবী, সেই পদবী কাট খাব, তেনেকুৱা ধৰণৰ কথা বতৰা কৰা হৈছে। ইয়াৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশন 3টা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। প্ৰথম 1 বছৰত সাধাৰণ সভা আৰু পিছৰ 2 বছৰত অধিৱেশন অনুষ্ঠিত কৰি নতুন কমিটিক দায়িত্ব দিয়া হ'ব। এনেকুৱা ধৰণৰ বহু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে সদৌ অসম ছাত্ৰ সন্থা বিভিন্ন ক্ষেত্ৰত নিশ্চয় সংস্কাৰৰ প্ৰয়োজন আছে। সেইকাৰণে মই সকলো ধনাত্মক সমালোচনাক আমি সাদৰেৰে গ্ৰহণ কৰিম। আমি উঠি অহা প্ৰজন্মই আপোনালোকে যিবিলাক পৰামৰ্শ দিছে, যিবিলাক সমালোচনা কৰিছে, সেইবিলাক আমি ধনাত্মক সমালোচনা হিচাপে লৈছোঁ। আৰু এই সমালোচনাৰ পৰা আমি সংস্কাৰমুখী হৈ আহি থাকিবলগীয়া দিনত সদৌ অসম ছাত্ৰ সন্থা সংস্কাৰ কৰি যাবৰ কাৰণে আমি সদায় চেষ্টা কৰি যাম। আৰু ইয়াৰ লগে লগে আন এটা প্ৰশ্ন কৰিছিল যে একেটা ছাতিৰ তলত থাকি আন্দোলন কৰাৰ কথা কৈছিল। আমি সকলোৱে এটাই কথা ভাবোঁ যে আমাৰ লগত যিবিলাকৰ নীতি আদৰ্শ মিল আছে, আমি যিবিলাকৰ লগত সহমৰ্মিতাৰে কাম কাজ কৰি যাব পাৰোঁ, আমি সেইসকলৰ লগত নীতি আদৰ্শত থাকি সহমৰ্মিতাৰে আমি কাম কাজ কৰি গৈছোঁ একেলগে। আৰু কিছু সংগঠনৰ লগত আমাৰ নীতি আদৰ্শ বা মতাদৰ্শ আমাৰ বেলেগ। গতিকে মতাদৰ্শ বা নীতি আদৰ্শ যদিও বেলেগ, আমাৰ লক্ষ্য আৰু উদ্দেশ্য কিন্তু একেটাই। আমি বিভিন্ন ঠাইত থাকি আন্দোলনটো যদিও আগবঢ়াই লৈ গৈছোঁ, কিন্তু আমি লক্ষ্য আৰু উদ্দেশ্য একেটাই। একেটা লক্ষ্য উদ্দেশ্যকে আমি আগত ৰাখি আগবাঢ়ি গৈছোঁ। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে অসমখনৰ সুৰক্ষিত ভৱিষ্যত, অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত আৰু জাতীয় জীৱনৰ যিবিলাক সমস্যা আছে, সমস্যাবিলাক সমাধান কৰা। নীতি আদৰ্শ
বেলেগ হৈও আমি একেটা লক্ষ্যৰ দিশে আগবাঢ়ি গৈছো। গতিকে নীতি আদৰ্শ আমাৰ যিবিলাকৰ লগত মিল আছে আমি একেলগে আগবাঢ়িছো, আৰু নীতি আদৰ্শৰ ক্ষেত্ৰত আমাৰ যিবিলাকৰ লগত অলপ সংঘাত আছে বা নীতি আদৰ্শ আমাৰ লগত মিল নাই, সেইসকলৰ লগত আমি মাটিটোত অৱস্থান কৰি কিন্তু একেটা লক্ষ্যৰ দিশে আমি সদায় আগবাঢ়ি গৈ আছো। তাৰ লগে লগে অখিল গগৈ ডাঙৰীয়াৰ মুক্তিৰ যিটো কথা কৈছে, আমি হজুৰে প্ৰত্যেকটো মঞ্চতে আমি অখিল গগৈ ডাঙৰীয়াৰ মুক্তিৰ কথা উত্থাপন কৰি আহিছো। আৰু সদৌ অসম ছাত্ৰ সন্থা এনেকুৱা এটা সংগঠন, আমি কোনো ব্যক্তি বিশেষক লৈ আমি আগবাঢ়ি যোৱা এটা সংগঠন নহয়। আমাৰ চিন্তা চৰ্চা সদায় সামূহিক। আমাৰ মূল বিষয় হৈছে কা আন্দোলন, কা বাতিল হ'ব লাগে, 5জন শ্বহীদে ন্যায় পাব লাগে। গতিকে সেই মূল বিষয়টোক সাৰোগত কৰি আমি সদৌ অসম ছাত্ৰ সন্থা সদায় আগবাঢ়ি গৈছো। ইয়াত আমি সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও ব্যক্তি বিশেষক লৈ আমি আগবঢ়া নাই। সামূহিক চিন্তাৰে সামূহিক বিষয়টোক আমি আগত ৰাখি সেই বিষয়টোক মূল উদ্দেশ্য হিচাপে লৈ সদায় আগবাঢ়ি গৈছো। গতিকে অখিল গগৈ ডাঙৰীয়াৰ লগত চৰকাৰে অন্যায় কৰিছে, তেখেতক মুক্তি দিবৰ কাৰণে আমি বাৰে বাৰে উত্থাপন কৰি আহিছো। আৰু আহি থাকিবলগীয়া দিনতো আমি এই কথাটো সজোৰে উত্থাপন কৰিম যে অখিল গগৈ ডাঙৰীয়াক চৰকাৰে যি বন্দী কৰি ৰাখিছে অন্যায়ভাৱে, তেখেতক অতি শীঘ্ৰে মুক্তি কৰি দিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছো। ইয়াৰ লগে লগে অসমৰ মানুহে তেওঁক নেতা বুলি মানি লৈছে, যেনেকৈ আপোনালোককো ছাত্ৰ সমাজে নেতা বুলি মানি লৈছে। আপুনিতো এতিয়া ব্যক্তি বিশেষ নহয়, শংকৰজ্যোতি বৰুৱা এজন ব্যক্তি বিশেষ নহয়। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ মূলবী। তেওঁক অখিল গগৈক বাৰে বাৰে ব্যক্তি বিশেষ বুলি কিয় কোৱা? আমি সদৌ অসম ছাত্ৰ সন্থাই এটা কথা কৈছো, ব্যক্তিগত স্বাৰ্থৰ বাবে যি হেৰি কৰে সি ব্যক্তি বিশেষ বুলি ক'ব পাৰি, কিন্তু এটা ৰাজহুৱা স্বাৰ্থ জড়িত আছে না। এইটো আন্দোলনটো যদি স্তীমিত কৰাৰ উদ্দেশ্যে যদি চৰকাৰে এই পদক্ষেপটো লৈছে, কিন্তু তাৰ বিৰুদ্ধেও তেতিয়া ব্যক্তি বিশেষ হৈ নাথাকে, তেতিয়া সামূহিক হেৰিতে এটা ক্ষতি হ'ব পৰা হেৰি এটা সৃষ্টি হয়। গতিকে তাৰ বিৰুদ্ধে এটা সাজনে অকল দাবী উত্থাপন কৰাতকৈ অলপ বেলেগ ধৰণৰ এটা হেৰি কৰাৰ প্ৰয়োজন নাছিল জানো? আমি কৈছো যে সদৌ অসম ছাত্ৰ সন্থা আমাৰ মূল লক্ষ্যৰ উদ্দেশ্য হৈছে কাখন বাতিল হ'ব লাগে, কাখন বাতিল হ'ব লাগে, আৰু যি 5জন শ্বহীদ আছে সেই শ্বহীদে ন্যায় পাব লাগে। সেই বিষয়টো মূল বিষয়। গতিকে সেই বিষয়টোক মূল বিষয় হিচাপে অভিকেন্দ্ৰিক কৰি আমি আগবাঢ়ি গৈছো। আৰু আমাৰ লক্ষ্য আৰু উদ্দেশ্য, আমি যি আন্দোলন আগবঢ়াইছো ৰাইজক লৈ, আমাৰ মূল উদ্দেশ্য হৈছে কা বাতিল হ'ব লাগে, আৰু 5জন শ্বহীদ হত্যা কৰা হৈছে, তেওঁলোকে ন্যায়িক তদন্ত পাব লাগে, আৰু এই শ্বহীদসকলে ন্যায় পাব লাগে। এই মূল বিষয়টো, আৰু এই বিষয়টো এটা সামূহিক বিষয়। গতিকে সেই সামূহিক বিষয়টোক লৈ আমি সদায় আগবাঢ়ি গৈছো। আৰু মই ব্যক্তি বিশেষ বুলি কওঁতে মই অখিল গগৈৰ কথা ক'ব বিচৰা নাই। অখিল গগৈয়ে আন্দোলনটোৰ নেতৃত্ব দিছিল, তেখেতে সেই সংগঠনটোৰ মূল ব্যক্তি। গতিকে আমি কা আন্দোলনটো মূল বিষয় হিচাপে লৈ, আৰু সেই কা আন্দোলনটো যেতিয়া আমি উত্থাপন কৰিছো বা কা আন্দোলনটো আমি আৰম্ভ কৰিছো, তেতিয়া আমি অখিল গগৈক ন্যায় মুক্তি দিব লাগে বা কাৰাৰুদ্ধ বন্দীত্ব জীৱন শেষ কৰি তেখেতক চৰকাৰে মুক্তি দিব লাগে বুলি আমি উত্থাপন কৰি আহিছো। কেৱল অখিল গগৈক মুক্তি দিব লাগে বুলি আমি ছাত্ৰ সন্থাই কেতিয়াও সুকীয়াভাৱে আমি আন্দোলন কৰা নাই। কাৰণ আমাৰ মূল লক্ষ্যৰ উদ্দেশ্য হৈছে কা আন্দোলনটো। কা আন্দোলনটো কাখন বাতিল কৰি 5জন শ্বহীদক ন্যায় প্ৰদান কৰিব লাগে, আৰু লগে লগে অখিল গগৈক মুক্তি দিব লাগে। এই বিষয়টো আমি সদায় গুৰুত্ব প্ৰদান কৰি আহিছো। আন্দোলনৰ এজন অন্যতম নেতা যেতিয়া বন্দী হৈ তেওঁক আমি এৰাই চলিব পাৰোঁ জানো? আৰু মই আপোনাক কথা এটা ক'ব লাগে, কা আন্দোলনৰ সময়ত আমিতো ইয়াতে আছো গুৱাহাটীত, আন্দোলনৰ সময়ত আছো। আচলতে বহুত ধৰণৰ মানুহে, বিভিন্ন ক্ষেত্ৰৰ মানুহ এক প্ৰকাৰ অখিল গগৈক বিৰুদ্ধৰ বিৰুদ্ধে মাত মাতিবলৈ প্ৰায় বাধ্য কৰিছিল। এইটো ফেক্ট, সঁচা কথা। আমি একেবাৰে ফ্ৰণ্ট লাইনতে আছো ৰিপৰ্টিং। গতিকে নেতাসকলে কি কৈছে, কোনে কেনেকৈ অনুৰোধ কৰিছে, এই কথাবোৰ জানো। মই ভাবোঁ কি আপোনাক যে সেই লাইনটো অলপমান সলনি কৰিব লাগিব। কাৰণ আপুনি এটা ৰাজনৈতিক বিকল্পৰ কথা কৈছে। সেই ৰাজনৈতিক বিকল্পৰ কথা ক'বলৈ যাওঁতে আপুনি যদি অখিলক এতিয়াও ব্যক্তি বিশেষ বুলি কয়, উদ্দেশ্য কিন্তু সফল নহ'ব। নহয়, মই আন্দোলনটো ব্যক্তি বিশেষ বুলি ক'ব বিচাৰো। মই কৈছো যে আন্দোলনটো সামূহিক হ'ব লাগিব। আন্দোলনটো যদি ব্যক্তি বিশেষ হয়, আমি মূল বিষয়ৰ পৰা কিন্তু বিচলিত হওঁ। কাৰণ আমাৰ মূল বিষয়টো হৈছে কা আন্দোলন, 5জন শ্বহীদ। কা আন্দোলনৰ পৰা যদি আমি ব্যক্তি বিশেষে যদি আন্দোলন কৰো, আমি মূল বিষয়ৰ পৰা কিন্তু ফালৰি কাটি আহিম। সেয়া আমাৰ নীতি বা সেয়া আমি আদৰ্শত বিশ্বাস কৰো। কাৰণ আমাৰ আন্দোলনটো আৰম্ভ হৈছিল কা বিৰোধী এটা আন্দোলন, আৰু কাখন বাতিল হ'ব লাগে, 5জন শ্বহীদে ন্যায় পাব লাগে। সেইটো মূল বিষয়। সেই বিষয়টোৰ পৰা আমি এচলি মানুহ বিচলিত নোহোৱাকৈ সেই বিষয়টোক মূল বিষয় হিচাপে লৈ আমি আগবাঢ়ি যাম। তাৰপিছত অন্যান্য বিষয়বিলাক আহিব। অখিল গগৈক কাৰাবদ্ধ কৰি ৰাখি আপোনালোকে আন্দোলন সফল হ'ব পাৰিম বুলি ভাবেনে? অখিল গগৈক কাৰাৰুদ্ধ আমি কৰা নাই, চৰকাৰে কৰিছে। আমি চৰকাৰে কাৰাৰুদ্ধ অন্যায়ভাৱে কৰিছে, আৰু সেই
কাৰাৰুদ্ধ কৰা, এই অন্যায়ভাৱে কৰা কাৰাৰুদ্ধক আমি তেখেতক বন্দীৰ পৰা মুকলি কৰিবৰ কাৰণে আমি প্ৰত্যেকটো অনুষ্ঠানত প্ৰত্যেকটো কাৰ বিৰোধী আন্দোলন আমি দাবী উত্থাপন কৰি আহিছো। আৰু আপোনালোকে আমাৰ প্ৰত্যেকটো অনুষ্ঠানত বা আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ কৰ্মীয়ে সামাজিক মাধ্যমতে হওক বা অন্যান্য মাধ্যমতে হওক, আমি যেতিয়া আন্দোলন আৰম্ভ কৰিছো, আমি মূল বিষয়ৰ লগতে অখিল গগৈ নামৰীয়াক মুক্তি দিবৰ কাৰণে আমি প্ৰত্যেকটো মঞ্চতে আমি দাবী উত্থাপন কৰি আহিছো। আৰু আহি থাকিবলগীয়া দিনতো কাৰ আন্দোলন আৰু এই 5গৰাকী শ্বহীদক ন্যায় প্ৰদান কৰাৰ লগতে অখিল গগৈক মুক্তি দিব লাগে বুলি এই বিষয়টো আমি সমান্তৰালভাৱে আগবঢ়াই লৈ যাম। আৰু কিন্তু আমাৰ মূল অভিকেন্দ্ৰিক কা বিৰোধী আন্দোলন, কা আইনখন বাতিল কৰা আৰু 5জন শ্বহীদক ন্যায় দিয়া, এই বিষয়টোৱে আমাৰ মূল বিষয়। ধন্যবাদ। আমাৰ অনুষ্ঠান সামৰিম। প্ৰথমতে আজিৰ মুখামুখি অনুষ্ঠানত আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হোৱাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰোঁ। লগতে এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সফল কৰি তোলাৰ বাবে বিভিন্ন সংবাদ মাধ্যম, সংবাদ প্ৰতিষ্ঠানৰ পৰা অহা চৰকাৰ সতীৰ্থ, সাংবাদিক, ফটো সাংবাদিক আৰু উপস্থিত ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই এই মুখামুখি অনুষ্ঠান ইমানতে সামৰণি কৰি ঘোষণা কৰিলোঁ। মই মোৰ তৰফৰ পৰা ইয়াত উপস্থিত থকা প্ৰতিগৰাকী সংবাদ মাধ্যমৰ কৰ্মীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিছপুৰ প্ৰেছ ক্লাবৰ সভাপতি, সম্পাদক, প্ৰমুখ্য সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যি আজি ইয়াত মুখামুখি অনুষ্ঠানত আমাক যি প্ৰশ্ন কৰিলে বা যি ধৰণৰ পৰামৰ্শ, দিহা পৰামৰ্শ আগবঢ়ালে, আহি থাকিবলগীয়া দিনত সেই দিহা পৰামৰ্শবিলাক আমি আগত ৰাখি আগবাঢ়ি যাম বুলি আমি আজি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ। আৰু ধনাত্মক সমালোচনাৰে আমি সংস্কাৰমুখী হ'বৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই সদায় চেষ্টা কৰিছোঁ। পুনৰবাৰ আপোনালোকলৈ নৱবৰ্ষ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আহি থাকিবলগীয়া দিনত সদৌ অসম ছাত্ৰ সন্থাক আগবঢ়াই নিবৰ কাৰণে আপোনালোকৰ প্ৰত্যেকৰে সহায় সহযোগিতা, দিহা পৰামৰ্শ কামনা কৰিছোঁ। আৰু আমি যাতে আমাৰ নীতি আদৰ্শৰ পৰা কোনো বিচলিত হ'ব নোৱাৰোঁ, তাৰ কাৰণে আপোনালোকে প্ৰত্যেকেই দৃষ্টি ৰাখিব আৰু ভুলবোৰ আঙুলিয়াই আমাক আগবঢ়াই লৈ যোৱাত আপোনালোকে প্ৰত্যেকেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি কামনা কৰি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ।